বিপদ আহিছে নেকি কুংকি চৌধুৰী হয় নিশ্চয় ঠিকে শুনিছে গ্ৰেপ্তাৰ হ'ব নেকি এজেপি প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ এখন বিশেষ ফটো ইতিমধ্যে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এই ফটোখন ইতিমধ্যে চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে এই ফটোখনক লৈ সমগ্ৰ ৰাজ্যত ব্যাপক এতিয়া চৰ্চা লাভ কৰিছে কিয়নো কুংকি চৌধুৰীৰ পিতৃ মাতৃয়ে নিষিদ্ধ মাংস ভক্ষণ কৰাক লৈ সমগ্ৰ ৰাজ্য উত্তেজিত হৈ আছে তেনে মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এবাৰ কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে থানালৈ গৈ এজাহাৰ দিব ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এজাহাৰ দিয়াৰ মাত্ৰকে গ্ৰেপ্তাৰ হ'ব নেকি কুংকি চৌধুৰীৰ পিতৃ আৰু মাতৃ আৰু মাতৃ দুয়োৱে গোমাংস ভক্ষণ কৰিছে আৰু ভক্ষণ কৰাৰ এই প্ৰসংগক লৈ এতিয়া সমগ্ৰ ৰাজ্যত চৰ্চা হৈছে এই কথা কিমান দূৰ সঁচা বা কিমান দূৰ মিছা সেই বিষয়ে আমি ক'ব নাযাওঁ কিন্তু সমগ্ৰ ৰাজ্যত এতিয়া ব্যাপক চৰ্চা লাভ কৰা এই কথাষাৰৰ পিছত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে গ্ৰেপ্তাৰ হ'ব নেকি এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ যদি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰি প্ৰত্যাহ্বান জনাইছে যে অতি শীঘ্ৰেই নিৰ্বাচন শেষ হোৱাৰ মাত্ৰকে কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব আৰু এজাহাৰ দাখিল কৰাৰ পিছতেই বিপদ নামি আহিব কুংকি চৌধুৰীৰ পিতৃ মাতৃ লগতে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যদি কুংকি চৌধুৰী সঁচাকৈ সনাতনী ধৰ্মৰ হয় তেন্তে কিয় ত্যাগ কৰা নাই পিতৃ মাতৃ গ্ৰেপ্তাৰ হ'ব নেকি কুংকি চৌধুৰীৰ পিতৃ মাতৃ আপোনাৰ মতামত কি আপুনি সবিশেষ জনাওক কমেণ্ট যোগে আপোনাৰ দৃষ্টিত গ্ৰেপ্তাৰ হৈ পৰিব নেকি এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ আমি ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ এতিয়া সমগ্ৰ ৰাজ্যত মাথো এঠাই প্ৰশ্ন যে গ্ৰেপ্তাৰ হ'ব নেকি এজেপি প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ কুংকি চৌধুৰীৰ পিতৃ মাতৃয়ে নিষিদ্ধ মাংস খোৱাৰ বাবে থানালৈ গৈ এজাহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰীৰ যদি সাহস আছে পিতৃ মাতৃক ত্যাগ কৰক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশ্ন হৈছে যে পিতৃ মাতৃয়ে যি গোমাংস ভক্ষণ কৰাৰ কথা প্ৰকাশ কৰা হৈছে বা চৰ্চা লাভ কৰিছে এয়া কিমান দূৰ সত্য যে কুংকি চৌধুৰীৰ পিতৃ মাতৃয়ে নিষিদ্ধ মাংস ভক্ষণ কৰিছে আৰু কুংকি চৌধুৰীক লৈ এতিয়া কঠোৰ হৈছে বা সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী ঘোষণা কৰি কৈছে যে কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব নিৰ্বাচনৰ পিছতেই আৰু এজাহাৰত যদি সকলো কথা সত্য হিচাপে প্ৰমাণিত হয় তেন্তে গ্ৰেপ্তাৰ হ'ব পাৰে এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ কুংকি চৌধুৰী যদি সনাতনী হয় তেন্তে কিয় নিষিদ্ধ মাংস খোৱা পিতৃ মাতৃক ত্যাগ কৰা নাই বুলি প্ৰশ্ন উত্থাপিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ বিৰুদ্ধে নিৰ্বাচনৰ পাছতেই মই ব্যৱস্থা ল'ম অসমৰ পবিত্ৰ ভূমিত নিষিদ্ধ মাংস খোৱা মই সহ্য নকৰোঁ অসমৰ পবিত্ৰ ভূমিত মাজুলী আছে সত্ৰ আছে বটদ্ৰৱা থানা আছে কামাখ্যা ধাম আছে গতিকে অসমৰ পবিত্ৰ ভূমিত নিষিদ্ধ মাংস খোৱা সহ্য নকৰোঁ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে নিষিদ্ধ মাংস খালে মই গোটেই পৃথিৱীকে টাৰ্গেট কৰিম যদি কোনোবা ব্যক্তিয়ে নিষিদ্ধ মাংস ভক্ষণ কৰে তেন্তে সেইসকলৰ বাবে পৃথিৱীক টাৰ্গেট কৰি ল'ব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কুংকি চৌধুৰীৰ বিৰুদ্ধে বিভিন্ন আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক আৰু লগতে ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট সৰব হৈ পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত খুবেই কম সময়ত 15টা দিনৰ পিছতেই জনপ্ৰিয় হৈ পৰিছে অতিকৈ নৱপ্ৰাৰ্থী যুৱ প্ৰাৰ্থী এজেপি প্ৰাৰ্থী কুংকি চৌধুৰী খুব কম সময়তে জনপ্ৰিয়তা লাভ কৰা কুংকি চৌধুৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া দেখিবলৈ পোৱা গৈছে আমি যদি সামাজিক মাধ্যমলৈ যাওঁ সামাজিক মাধ্যমত কিন্তু যদি আমি দৃষ্টি ৰাখোঁ সেই সামাজিক মাধ্যমত সহযোগ কৰিছে আটাইতকৈ বেছি কুংকি চৌধুৰীক সামাজিক মাধ্যম যোগে তথ্য পোৱা অনুসৰি কুংকি চৌধুৰীক অসমৰ ৰাইজে সমৰ্থন কৰিছে আৰু কুংকি চৌধুৰী জয়ী হৈ যাব পাৰে নেকি আনফালে কুংকি চৌধুৰীৰ বিৰুদ্ধে যি অভিযোগ আহিছে যে কুংকি চৌধুৰীৰ পিতৃ মাতৃয়ে নিষিদ্ধ মাংস ভক্ষণ কৰে আৰু এই ধৰণৰ প্ৰসংগক লৈ সমগ্ৰ ৰাজ্যতে উত্তেজিত হৈ আছে এছামে কৈছে এয়া ভুৱা খবৰ এছামে কৈছে এয়া ভুৱা বাতৰি ভুৱাভাৱে খবৰ বিয়পাইছে এছামে কৈছে সত্য কথা এয়া সত্য নে অসত্য সেই বিষয়ে আমি ক'ব নাযাওঁ কিন্তু এতিয়া প্ৰশ্ন হৈছে যে
অতি কম সময়তে জনপ্ৰিয়তা লাভ কৰা মানুহৰ সহযোগ লাভ কৰা কুংকি চৌধুৰী জয়ী হ'ব নেকি আনহাতে যদি জয়ী হয় জয়ী হোৱাৰ মাত্ৰকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজাহাৰ দাখিল কৰিব নেকি এজেপি প্ৰাৰ্থী কুংকি চৌধুৰী পিতৃ মাতৃৰ বিৰুদ্ধে নিষিদ্ধ মাংস খোৱাৰ বাবে এজাহাৰ দাখিল কৰিব নেকি অসমৰ পবিত্ৰ ভূমি ঠাইত নিষিদ্ধ মাংস খোৱাক লৈ এজাহাৰ দাখিল কৰিলে গ্ৰেপ্তাৰ হ'ব নেকি এজেপি প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃ আপোনাৰ দৃষ্টিত আপুনি কুংকি চৌধুৰীৰ পিতৃ মাতৃৰ সন্দৰ্ভত কি ক'ব বা আপুনি কিমান দূৰ সহযোগ কৰিবনে আপুনি সহযোগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোন সঁচা কোন মিছা মতামত আপোনাৰ বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় বাকী চব মই মানিম গৰুৰ মাংস খোৱা মই নামানো হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক গৰুৰ মাংসক আমি পূজা কৰো কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো বাকী চব মই মানিম গৰুৰ মাংস খোৱা মই নামানো এইটো কোন হয় কি বাহাদুৰি দেখাই আছে আমি কি হিন্দু মানুহবোৰ মৰি গলো অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব মাজুলীৰ তলত গৰুৰ মাংস হ'ব বটদ্ৰৱাত গৰুৰ মাংস হ'ব কি কথা কয় এইবিলাক লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহ'ব ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলো আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায় কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব বটদ্ৰৱাক অপমান নকৰিব মাজুলীক অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায়